ৰাইজ আজিকালি 2-2.5 বছৰ বয়সত ল'ৰা ছোৱালীক প্লে স্কুলত এডমিশ্যন দিয়া হয় আমি সকলোৱে জানো কিন্তু আপোনাৰ সন্তানটো যিখন স্কুলত এডমিশ্যন দিছে তাৰ চৌহদটো কিমান সুৰক্ষিত তাত চিচিটিভিৰ ব্যৱস্থা আছে নে নাই আৰু তাত অভিজ্ঞ শিক্ষক বা শিক্ষয়িত্ৰী আছে নে নাই বা এখন প্লে স্কুলত থাকিব লগা সকলো খেলাৰ সামগ্ৰীৰ লগতে প্ৰকৃত শিক্ষাৰ সঁজুলিসমূহ আছে নে নাই বা কিতাৰ্থত তেওঁলোকৰ তাত প্লে মেথড হয় নে মেণ্টেলি মানে পঢ়িবৰ কাৰণে প্ৰেছাৰ দিয়া হয় প্ৰত্যেকটো বস্তু ভালকে চালি জাৰি চাব লাগিব আৰু এই সকলোবিলাকৰ উপৰিও সম্পূৰ্ণ নিকা চাফ চিকুণ শৌচাগাৰ আছে নে নাই এই সকলোখিনি বস্তু লক্ষ্য কৰাটো অভিভাৱক হিচাপে আপোনাৰ বা মোৰ আমাৰ সকলোৰে দায়িত্ব বা কৰ্তব্য নহয় জানো আৰু এতিয়া কথা হ'ল এই সকলোখিনি সুবিধা আমি একেলগে কেনেধৰণৰ বা কোনখন প্লে স্কুলত আমি পাম তো এই সকলোবিলাকৰ উত্তৰ লৈ পেলাই মই আহিছো দেখিছে গুৰু গ্লোবেল প্ৰি স্কুল নগাঁও মানে নগাঁৱৰ ডিফলত থকা যি মহেন্দ্ৰাছ কোচিং চেণ্টাৰ আছিলে সেই বেংক চেংকৰ যে কোচিং কৰে সেই তাত আৰু মানে সেই তেওঁলোকেই খুলিছে ৰ'ব তেওঁলোক মানে যিজন মালিক আৰু সেই দাদাই খুলিছে নতুনকৈ এইখন গুৰু গ্লোবেল স্কুল দেখা পাইছে আৰু এয়া গুৰু গ্লোবেল স্কুল নগাঁৱৰ যি মানে মালিক আৰু বিপ্লৱ দা তো কেনেধৰণে ভাবিলে ইয়াৰ আগতো কোচিং ইনষ্টিটিউট আছিলে আপোনাৰ এইটো আহিছিলে মানে সৰু ল'ৰা ছোৱালী স্কুলৰ যিটো মানে আমাৰ নগাঁৱত যিখিনি আছে আমাৰ এই অঞ্চলখনত মানে অলপ তাৰ অভাৱ দেখা গ'ল তো সেইটো কাৰণে তাৰ লগত কথা পাতি মই আমাৰ এতিয়া এখন ইণ্টাৰনেশ্যনেল স্কুল আনিবলৈ চেষ্টা কৰিছো এখন গুৰু গ্লোবেল ইণ্টাৰনেশ্যনেল স্কুল হয় এইখন আমাৰ হেডকোৱাৰ্টাৰ পুনে তো আমি সেইটো কাৰণে আহি পেলাই মই যিহেতু আমাৰ ঘৰতে জেগা আছিলে যিহেতু সৰু ল'ৰা ছোৱালী আমি কেয়াৰ এনেকে কৰিব লাগে যে ঘৰৰ পৰাই তেওঁলোক যেনে ডাঙৰ দীঘল হ'ব তো সেই হোমলি ফিল দিবলৈ মই আমাৰ ঘৰত যিখন জেগা আছে সেইখনতে মই ষ্টাৰ্ট কৰিছো আচ্ছা বঢ়িয়া একচুৱেলি সেই যিটো ঘৰ দেখিছে এইটো তেওঁলোকৰ ঘৰ হয় আৰু এই গোটেই কেম্পাছটো যে দেখিছে পুৰা ফুল্লি ব্লক দেখিছে এইফালে পুৰা ৱাল আছে সিফালে পুৰা ৱাল আছে এটা সম্পূৰ্ণ ছেফ এণ্ড চিকিউৰ কেম্পাছৰ ভিতৰত স্কুলখন স্থাপন কৰিছে চাওক আৰু স্কুলখন আছে এই বিল্ডিংটোৰ ভিতৰত এতিয়া আহক এবাৰ স্কুলৰ ভিতৰত সোমাই চাওঁ কিমান ধুনীয়া চাওক গ্ৰীণ ৱেলকাম গুৰু গ্লোবেল স্কুল চাওক না গোটেই হলটোৰ ভিতৰত চাওক কিমান ধুনীয়াকে সুন্দৰ পেইণ্টিং কৰা আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মানে যাতে ধুনীয়াকে এট্ৰেকশ্যন হ'ব পাৰে তেওঁলোকে খুব সুন্দৰকে এইবিলাক দেখিছে চাওক প্লে লাৰ্ণ গ্ৰ' টুগেডাৰ খুব সুন্দৰকে ইয়াতে আঁকি থোৱা আছে আৰু বিপ্লৱ দা ইয়াতে আৰু কেনেকুৱা বস্তু আপোনালোকে মানে হেৰি কৰিব চেষ্টা কৰিছে যেটো আমাৰ যেনেকে যেটো আমাৰ কোৰ্স হয় সেইটো কোৰ্স হয় আমাৰ আইসিএসই বুলি কয় আচ্ছা তো যেনেকে সিবিএসই থাকে তো আইসিএসই মেইনলি ফোকাস কৰে যে মানে প্ৰ্যাকটিক্যালি ল'ৰা ছোৱালী শিকোৱা বুলি আচ্ছা প্ৰ্যাকটিক্যাল হেৰি ওপৰত মানে এ ফৰ এপল বি ফৰ বল যে বুকতে নহয় মানে আমি আনি পেলাই দুখন যে কেনেকে এইটো এপল হয় বলটো কেনেকে এই গোটেইখিনি প্ৰ্যাকটিক্যালি দেখুৱা হ'ব তাৰ উপৰি আমি যিখিনি থিম লোৱা হৈছে ল'ৰা ছোৱালী যেটা আহি পেলাই ইয়াত বৰ ফিল নকৰে সিহঁতে ভয় নকৰে স্কুল আহিবলৈ তাৰ কাৰণে আমি সিহঁতে যিবিলাক পৰিচিত থিম যেনেকে ইয়াত আপোনালোকে দেখিলে গম পাব সিহঁতক মোটু পাতলু চিনি পায় এফালে দেখিছে মৰটো পটলো আছে এফালে আছে ডৰেমন তাৰমানে কাৰ্টুনৰ মাধ্যমেৰে মানে তেওঁলোকক তাৰ উপৰি আমি এইখিনি যিটো আছে ইয়াত আমি যদিও ইংলিছ মিডিয়াম স্কুল হয় কিন্তু আমি অলপ ফোকাছ দিছো যাতে তেওঁলোকে অসমীয়াও যাতে এটলিষ্ট আচ্ছা তো চাওক অসমীয়াও আছে ক খ গ ঘ অসমীয়া যিখন বৰ্ণমালা আছে এই গোটেইখন মানে ইয়াতে আছে ন ইয়াৰ উপৰি বিভিন্ন খেলা ধূলাৰ বস্তুবিলাক আছে চাওক ইয়াতে খেলিবও পাৰিব 1 2 3 4 এইবোৰ যিবোৰ যে আছে দেখিছে এইবোৰ শিকিবও পাৰিব সিহঁতে আৰু এইটো পাজলছ টাইপৰ হয় ইয়াতে মানে সিহঁতে মিলাব পাৰিব সিহঁতক ধুনীয়াকে 1 2 3 4 কে এনেকে চিৰিয়েলি মানে সিহঁতে মিলাব পাৰে যাতে ধুনীয়াকে শিকিব পাৰে চাওক আমাৰ দিনততো প্ৰি স্কুল নাছিলে আমি আপোনাৰ এই বস্তালৈ স্কুললৈ গৈছিলো কিন্তু আজিকালি এইবিলাক ফেচিলিটি আহি গৈছে যিহেতু আজিকালি মাক দেউতাকবিলাক বহুত বেছি ব্যস্ত থাকে সেই গতিকে 2 বছৰ 2.5 বছৰ বয়সতে ল'ৰা ছোৱালীবিলাকক মানে স্কুলত পঠাবৰ কাৰণে চেষ্টা কৰে কাৰণ ঘৰত বহুত বেছি অশান্তি কৰি থাকে সিহঁতে তো এনেকুৱা ধৰণৰ এটা এনভাইৰনমেণ্ট যেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক দিব তো তেওঁলোকৰ মানে যিটো মানে ব্ৰেইন আছে ন ব্ৰেইনটো খুব সোনকালে ডেভেলপ হয় মানে বুজি পাইছেনে চাওক কি সুন্দৰ পৰিৱেশ আৰু এটা খুব সুন্দৰ বস্তু চাওক এইখন হ'ল বিচনা আৰু ইয়াৰ হাইটটো চাওক ফ্ল'ৰৰ লগত একদম সমান মানে 2-2.5 বছৰ 3 বছৰীয়া ল'ৰা ছোৱালী ফটককে টোপনি ধৰিব পাৰে ন সিহঁতক পঢ়ি থাকোঁতে ভাগৰ লাগিব খেলি পেলাই তো শুবৰ কাৰণে এনেকে সুন্দৰ বিচনাৰ ব্যৱস্থাও আছে দেখিছে এইবোৰ বেগ আছে ইয়াৰ স্কুলৰ পৰাই প্ৰভাইড কৰে আপোনালোকে কিনাৰ কোনো প্ৰয়োজন নাই তাৰোপৰি ইউনিফৰ্ম চাওক কি সুন্দৰ গ্ৰীণ কালাৰ এইটো আমাৰ ইউনিফৰ্ম হয় চবৰে কাৰণে এইটো আমাক যদি দেখুৱাই দিয়ে তো আমি সেইটো ইউনিফৰ্ম আৰু কাপোৰৰ যিটো কোৱালিটি পুৰা পিয়'ৰ কটন হয় মানে আপোনাৰ বাচ্ছাটোৱে যাতে মানে স্কিনত কোনো ধৰণৰ অসুবিধা নাপায় তো ফুল কটনৰ আপোনাৰ কাপোৰ দিছে মানে বুজি পাইছে তাৰোপৰি এইবোৰ চাওক দেখিছে খেলা ধূলা এখন কিবা বৰ্ড হয় নেকি নহয় এখন ব্লেক বৰ্ড হয় বেক চাইডে পেইণ্ট লিখিব পাৰে বেক চাইডে চব পুৰা মাৰ্কাৰ মানে স্কেচ পেন ধুনীয়াকৈ লিখিব পাৰিব হোৱাইট বৰ্ড আৰু ব্লেক বৰ্ড দুইটা বৰ্ডে আছে আৰু এইবোৰ খেলা কিবা কিবি বস্তু আছে ৰ'ব এইবোৰ চাওক এখন লুডু হয় দেখিছে লুডুৰ এইবিলাক গুটি চুটিবিলাক আছে এইবিলাক চকী টেবুল আছে ধুনীয়াকে ইয়াতে বহিলৈ সিহঁতে খেলাৰ মাধ্যমেৰে শিকিব পাৰিব মানে গোটেইবোৰ বস্তু
আৰু ইয়াত এইবোৰ চব দেখিছে, এইটো ঘোঁৰা আছে, এইটো গৰু আছে, এইবিলাক যাতে সিহঁতে চিনি পায়। আৰু এইবোৰ ইয়াৰ এটা বিশেষত্ব আছে, কি ক'লে দাদা এইটো? পেচিফিয়াৰ টাইপ, মানে এইটো মানে যদি সিহঁতে খেলি পেলাই কামুৰেও বা মুখতো লয়, এইটোৱে সিহঁতক কোনো ধৰণৰ প্ৰব্লেম ক্ৰিয়েট নকৰে। আচ্ছা আচ্ছা, তো এনেকুৱা মেটেৰিয়েলে তৈয়াৰ কৰিছে মানে সেইটো বস্তু চব দেখিছে ঘোঁৰা। আৰু এতিয়া মই প্ৰথমতে কৈছিলোঁ যে চাফ চিকুণ সম্পূৰ্ণ নিকা বাথৰুম লেট্ৰিনৰ ব্যৱস্থা আছেনে নাই, এইবোৰ চাওক একদম খুব সুন্দৰ হাইজিন লেট্ৰিন বাথৰুমৰ ব্যৱস্থা আছে তেওঁলোকৰ তাত। দেখিছে বেচিন আছে, গতিকে কোনো প্ৰব্লেম নাই। ল'ৰা ছোৱালী পায়খানা লাগিলে বা পেচাব লাগিলে কোনো টেনশ্যন নাই। আৰু যিহেতু স্কুলখন একেবাৰে নতুন, গতিকে এই এ চি কেইটা লগোৱা হোৱা নাই, পুৰা গডৰেজৰ এ চি আনি থৈ দিছে, এ চি ফিটিং কৰিব আৰু ওপৰত ধুনীয়াকে। বিভিন্ন বস্তু আছে ইয়াতে দেখিছে। তাৰমানে চাওক স্কুলখন যিহেতু নতুনকে খুলিছে, ইয়াতে মানে এতিয়ালৈকে ছেশ্যন আৰম্ভ হোৱা নাই, সেই গতিকে এই ভিডিঅ'টো মই দিছোঁ, আপোনালোকে চাই পেলাই সুন্দৰকৈ ফোন কৰক, তলত আহি থকা ফোন নাম্বাৰটোত। আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীক যদি এডমিশ্যন দিম বুলি ভাবি আছে, 2 বছৰ যদি হৈছে, 3 বছৰো যদি হৈছে, তেনেহ'লে সুন্দৰকৈ আপোনালোকে ইয়াতে এডমিশ্যন দিব পাৰিব। তলত আহি থকা ফোন নাম্বাৰটোত ফোন কৰিলে হৈ গ'ল। চাওক আৰু এটা বস্তু ভাল কৰিছে তেওঁলোকে, ইয়াতে চাওক ইলেক্ট্ৰিক যিবোৰ ছুইচ বৰ্ড আছে, এইবোৰ ছুইচ বৰ্ড দেখিছে, এই ছুইচ বৰ্ডবোৰ ধুনীয়াকৈ এনেকৈ প্লাই দি পেলাই তেওঁলোকে প্লাই বক্স দি পেলাই পুৰা ব্লক কৰি দিছে, যাতে কোনো ল'ৰা ছোৱালী আহি পেলাই এইটো চুব নোৱাৰে, মানে চুলে যাতে সিহঁতৰ কোনো ভয় নাথাকে। তো সেই গতিকে পুৰা কাঠেৰে দি পুৰা একদম এনেকৈ কভাৰ কৰি দিছে। বিপ্লৱ দা, এই ছেফটিৰ যিখিনি আপোনালোকে মানে হাতত লৈছে, এই গোটেইটো স্কুলৰ যি প্ৰট'কল আছে সেই হিচাপতে আহিছে নেকি? স্কুলৰ যিখিনি প্ৰট'কল সেইখিনি দিছে আমাৰ হেড অফিচে। ইয়াৰ উপৰি আমাৰ চব জেগাতে CCTV আছে। তো পেৰেণ্টছে কি কৰিব, আমি তেওঁলোকে যদি এডমিশ্যন ল'ব, তো পেৰেণ্টছক নিয়াৰ কাৰণেও আমি আই কাৰ্ড প্ৰভাইড কৰিম, যাতে যিকেইজনে ইয়াত থ'বলৈ আহে তেওঁহে সেই আই কাৰ্ডখন দেখুৱালে তেওঁক দিয়া হ'ব। তাৰো উপৰি আমাৰ CCTV এক্সেছো পেৰেণ্টছে পাব, যে দিনটো ল'ৰা ছোৱালীয়ে কি কৰি আছে ঘৰত বহি স্মাৰ্টফোনত চাই থাকিব পাৰে। আচ্ছা, বঢ়িয়া। গুৰু গ্ল'বেল স্কুলৰ কিবা কেৰিকুলামৰ ওপৰত লিখা আছে, ইয়াত দেখিছে ডে কেয়াৰ, প্লে গ্ৰুপ, নাৰ্চাৰী। দাদা একচুৱেলি এইবোৰ হয় কি মানে? এইটো এজ গ্ৰুপৰ ওপৰত আমি ক্লাছিফাইড কৰি থোৱা আছে, কোনটো মানে 2 পৰা 2.5 বছৰ ল'ৰা ছোৱালী ডে গ্ৰুপ, প্লে গ্ৰুপত আহিব, সিহঁতক অকল খেলা ধূলাৰ মাধ্যমে সিহঁতক পঢ়োৱা হ'ব। তাৰপিছত যেতিয়া তেওঁলোক 3 বা 4 বছৰ ষ্টুডেণ্ট, তেওঁলোকক নাৰ্চাৰীত পঢ়োৱা হ'ব। তাৰপৰা ছিনিয়ৰ LKG, জুনিয়ৰ LKG, তেনেকে আমি কেটেগৰাইজ কৰা আছে। আচ্ছা আচ্ছা, মানে এইটো কোৰ্চ হিচাপত মানে দিয়া আছে নেকি? ক্লাছ ৱাইজ তেওঁলোকক পঢ়োৱা আছে। অ'কে। তো চাওক, এতিয়া বহুত ধৰণৰ প্ৰশ্ন থাকে, মানে বহুত স্কুলে কি কৰে, 2 বছৰ 2.5 বছৰ যিটো প্লে স্কুল টাইপৰ যিটো আছে ধৰক, সিহঁত তাত মানে প্লে হ'ব বুলি পেলাই কৈ আহে, কিন্তু সময়ত গৈ পেলাই দেখা যায় যে সিহঁতক প্ৰেছাৰ দিয়া যায়, এইটো পঢ়িব লাগিব, এ ফৰ এপল পঢ়িব লাগিব, বি ফৰ বল পঢ়িব লাগিব, মানে প্ৰেছাৰ দিয়া দেখা যায়। তো বিপ্লৱ দা, সেই ক্ষেত্ৰত আপোনালোকে কি ক'ব, মানে এইটো আপোনাৰ সিহঁতৰ ৰিটেন থাকিব নে অৰেল টাইপত হয়? মানে গোটেইখিনি অৰেলি শিকোৱা হ'ব, ৰাইম যেনেকৈ শিকোৱা যায়। যেনেকৈ আমাৰ যিটো মই অলৰেডি ক'লো যে এতিয়া ICSE যিটো মানে আমাৰ কোৰ্চ আছে, সেই কোৰ্চটো আমি চব প্ৰেক্টিকেলি শিকোৱা হ'ব। এনেকুৱা নহয় যে তুমি কিতাপত আহি পেলাই, কিতাপ আমাৰ থাকিব, কিন্তু যেনেকৈ আমাৰ এইখিনি মই তোমাক দেখুৱাব পাৰোঁ, এইখিনি আমি নাৰ্চাৰী লেভেলৰ কিতাপ হয় আমাৰ। তো নাৰ্চাৰী লেভেলৰ নাৰ্চাৰী লেভেলৰ কিতাপ আছে। আৰু এনে ধৰক যিটো মই প্লে টাইপ গ্ৰুপ যে যিটো আছে 2 বছৰ, তাত আপোনাৰ লিখা পঢ়া কিবা লিখা পঢ়াটো একেবাৰে নাথাকে, খালি কালাৰিং থাকিব অলপ, কোনটো কি কালাৰ দেখুওৱা যাব, তাৰপিছত আমাৰ খেলা ধূলাৰ মাজেৰে, তো সেইখিনি খালি পেইণ্টিং অলপ থাকিব। তেনেকৈ নৰ্মেলি এই প্ৰশ্নটো মানে মেক্সিমাম পেৰেণ্টছৰ তাতে মানে থাকে যে 2.5 বছৰ ল'ৰা ছোৱালীক বা 3 বছৰ ল'ৰা ছোৱালীক লিখিব দিব নেকি, কাৰণ সেই সময়খিনিত সিহঁতৰ ব্ৰেইনটো বহুত বেছি কমজোৰ হৈ থাকে ন, সেইটোৱে মানে মেইন, মই সেইকাৰণে সুধিলো মানে কথাটো। আৰু ইয়াৰ বাইদেউ মানে 2গৰাকী নতুনকে আপোনালোকে জইন কৰিছে নহয় জানো? তো ষ্টুডেণ্ট অহাৰ পিছত আপোনালোকে পঢ়াব লাগিব আৰু ভালকে। পঢ়াব লাগিব, প্ৰায় আমাৰ ষ্টুডেণ্ট হৈছে আৰু চিট খালী আছে, গতিকে যোনে যোনে ভাবিছে আমাৰ স্কুলত এডমিশ্যন দিব পাৰিম তেওঁলোক আহিব পাৰে। আমাৰ ছেশ্যনটো যিহেতু আৰম্ভ হোৱা নাই, নেক্সট মান্থৰ পৰা ছেশ্যনটো আৰম্ভ হ'ব, গতিকে যাৰ যাৰ ল'ৰা ছোৱালী বা আছে তেওঁলোকক আমাৰ স্কুলত দিব পাৰে যদি আগ্ৰহী হয়। অ'কে। তো ইয়াৰ বাইদেউহঁতে পঢ়াব, লৈ আহিব আপোনালোকে। তো এতিয়াও যদি ভাবি আছে আপুনি আপোনাৰ ল'ৰাটোক বা ছোৱালীজনীক এডমিশ্যন দিম বুলি, লৈ আহিব পাৰে গুৰু গ্ল'বেল স্কুলত। কিমান ধুনীয়া কেম্পাছ দেখা পাইছে আপোনালোকে, পিছফালে চাওক পুৰা বিহুৰ এটা থিম তেওঁলোকে পেইণ্ট কৰি ৰাখিছে, মজাকে লৈ আহক, ইয়াতে খেলিবও পাৰিব। আৰু এইটো পানীৰ ফাউণ্টেইন আছে, এইটো মই অন কৰি দেখাই দি আছো, এইটো চলে মানে চালু কণ্ডিশ্যনত আছে, এইটো অফ হৈ থকা নাই দিয়ক। তো এইটো অন কৰি দিলে চাওক পানী ওলাইছে, মানে বেছি ওপৰলৈ যোৱাটো বন্ধ কৰি ৰাখিছে যাতে ল'ৰা ছোৱালী গাত নপৰে, মানে বুজি পাইছে নে? এইটো যেতিয়া আমাৰ চামাৰ কেম্প চলিব তাত ল'ৰা ছোৱালী গায়ো ধুব পাৰিব। তাকে। আৰু এইবোৰ আছে, ইয়াতে বহি পেলাই ধুনীয়াকে পুৰা ঝুলনা ঝুলি থাকিব পাৰিব, ইয়াতে ধৰি পেলাই চুট কেছলে নামি গুচি আহিব পাৰিব মজাকে, মানে পুৰা খেলা ধূলাৰ সম্পূৰ্ণ ব্যৱস্থা ইয়াতে তেওঁলোকে কৰি ৰাখিছে, বুজি পাইছো চাওক। আৰু বিপ্লৱ দা, ছেশ্যন বিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব? ছেশ্যন আমাৰ এপ্ৰিল মাহৰ পৰা ষ্টাৰ্ট হৈ যাব কমপ্লিটলি, কাৰণ আজি নিউ এডুকেশ্যন পলিচি মতে সকলোবোৰ ছেশ্যন এপ্ৰিলৰ পৰাই ষ্টাৰ্ট হৈছে। তো এইটোতো মাৰ্চ মাহ, এপ্ৰিলৰ পৰা আমাৰ ক্লাছেছ ষ্টাৰ্ট হৈ যাব। আৰু এক্সট্ৰা কিবা কাৰিকুলাম এক্টিভিটিজ আছে নেকি? স্কুল কাৰিকুলামো আছে, যেনেকৈ আমাৰ ফনিক্স আছে, তাৰপৰা এবাকাছ আছে, তো সেইখিনি ফেচিলিটিছো প্ৰভাইড কৰাব ষ্টুডেণ্টক। আজিকালি জানে আপোনালোকে এবাকাছটো এটা কেনেকুৱা স্মাৰ্ট লাৰ্ণিং প্ৰচেছ হয়, তো সেইটো বস্তু এওঁলোকৰ ইয়াতে মানে ইনক্লুড আছে। ইনক্লুড মানে কি, এইটো এক্সট্ৰাকে আপোনালোকে ল'ব লাগিব, লওঁ বুলি ভাবিলেও ল'ব পাৰে, আদাৰৱাইজ নলওঁ বুলি ভাবিলেও নল'ব পাৰে, কিন্তু ইয়াতে সেই বস্তুটো ফেচিলিটিও তেওঁলোকে ৰাখিছে মানে।
আৰু বিপ্লৱ দা হেৰি টিফিন চিফিনৰ কেনেকা কি ব্যৱস্থা আছে টিফিনৰ ফেচিলিটিজো আমি ৰাখিছো টিফিন যিহেতু টিয়াৰ 1 চিটিবোৰত পেৰেণ্টছবোৰ বহুত ব্যস্ত হৈ থাকে তো আমিও সেইটো বাহিৰৰ যিটো আমাৰ স্কুলত যিটো ফেচিলিটিজ আছে সেইটো আমি ইয়াতো কণ্টিনিউ কৰিম মানে টিফিন ঘৰৰ পৰা দিব নালাগে টিফিন চিম্পলি নালাগে আৰু আমি কিন্তু ডাইটিচিয়ানৰ লগত কথা পাতি নিয়াৰ বাই হস্পিটেলৰ লগত ডাইটিচিয়ানে আমাৰ মানে ষ্টুডেণ্টক যি টিপছবোৰক যি খাব দিব লাগে মানে এই হিচাপত আমি সিজনেল ফ্ৰুটছ বা আমি ড্ৰাই ফ্ৰুটছ সেইখিনি আমি প্ৰভাইড কৰিম তাৰ কাৰণে এক্সট্ৰা পইচা দিব লাগিব নালাগে এইটো এডমিশ্যনৰ ফিজৰ লগত ইনক্লুড থাকে অ'কে আৰু অৱশেষত এখন গামোচা পিন্ধাই মোক ধুনীয়াকৈ সম্ভাষণ জনালে তো বহুত বহুত ধন্যবাদ গুৰু গ্ল'বেল প্ৰি স্কুল